নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি এই ভিডিঅ'টোৰ উদ্দেশ্য হৈছে এই 2024 বৰ্ষৰ জুন মাহটোত বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ কেনেদৰে পাৰ হ'ব আৰু ইয়াৰ সম্পূৰ্ণ ফলাফল আপোনালোকৰ আগত এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। বৃশ্চিক ৰাশি ব্যক্তিসকলৰ এই 2024 বৰ্ষৰ জুন মাহটোত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ পৰিয়ালৰ কোনোবাই বিয়া হোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত ঘৰতে কিবা এটা সৰু সৰু অনুষ্ঠান হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল, কিন্তু যিকোনো অনুষ্ঠানৰ বাবে বেছি মানুহক নিমন্ত্ৰণ কৰাটো আপোনালোকে পৰিহাৰ কৰক, নহ'লে আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ বাবে অশুভ হ'ব। কোনোবাই এটা বিষয়ত আপোনাৰ লগত পৰিয়ালৰ কোনো সদস্যৰ মতানৈক্য হোৱাৰ সম্ভাৱনা আছে। গতিকে এনে সময়ত নিজৰ বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ লওক আৰু তেতিয়াহে যিকোনো সিদ্ধান্ত আপুনি লওক। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা এই মাহত আপোনাৰ বাবে নতুন নতুন সুযোগ আহিব, কিন্তু আপুনি সজাগ হোৱাটো প্ৰয়োজন। যোৱা কেইমাহমানত আপোনাৰ যি লোকচান হৈছিল, সেয়া এই মাহত আপোনাৰ লাভলৈ পৰিণত হ'ব। এই মাহত যদি আপুনি সঠিক ক্ষেত্ৰত ধন বিনিয়োগ কৰে, তেন্তে ভৱিষ্যতে আপোনাৰ বাবে ই অতি সহায়ক হ'ব বুলি প্ৰমাণিত হ'ব। চৰকাৰী বিষয়াসকলে এই মাহত নিজৰ চহৰৰ পৰা আঁতৰত কাম কৰিবলৈ যাবলগীয়া হ'ব পাৰে, বা তেওঁলোকৰ বদলি হ'ব পাৰে। এনে সময়ত ভ্ৰমণৰ সময়ত সৰ্বোচ্চ সাৱধান হ'ব আৰু সজাগ হ'ব। ব্যক্তিগত খণ্ডত কাম কৰি থকা ব্যক্তিসকলৰ ক্ষেত্ৰত এই মাহত সহকৰ্মীসকলৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব আৰু সকলো কামতে আগবাঢ়ি যাব পাৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত স্কুলত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে হয়তো শিক্ষকৰ পৰা কিবা এটা সন্দৰ্ভত অলপ গালি শুনিবলগীয়া হ'ব পাৰে, যাৰ ফলত তেওঁলোকে হতাশ অনুভৱ কৰিব। এনে পৰিস্থিতিত পঢ়া শুনাৰ সম্পূৰ্ণ মনোযোগ দিয়ক আৰু উত্তম ফলাফল দিবলৈ চেষ্টা কৰক। উচ্চ শিক্ষা গ্ৰহণ কৰি থকা ব্যক্তিসকলৰ ক্ষেত্ৰত এই মাহত অধিক কাম হ'ব, যদিও শেষত ই তেওঁলোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত এনেধৰণৰ। তেওঁলোকৰ ছিনিয়ৰৰ পৰা সহায় লাভ কৰিব, যিয়ে তেওঁলোকৰ সহপাঠী তেওঁলোকক সঠিকভাৱে পথ প্ৰদৰ্শন কৰিব। আপুনি আপোনাৰ কৰ্মক্ষেত্ৰ সলনি কৰাৰ কথাও বিবেচনা কৰিব, যিটো ভৱিষ্যতে আপোনাৰ বাবে অতি উপকাৰী হ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। যিসকলৰ বিয়া হৈ গৈছে, তেওঁলোকৰ সংগীৰ সৈতে সম্পৰ্ক ভাল হ'ব, যদিও দুয়োজনে ইজনে সিজনক কম সময় দিব পাৰিব। ইজনে সিজনৰ পৰা আঁতৰি থকাৰ বাবে হতাশাৰ সৃষ্টি হ'ব, যদিও পাৰস্পৰিক বুজাবুজিয়ে সম্পৰ্ক আৰু অধিক মজবুত কৰিব। সম্পৰ্কত বাস কৰি থকা ব্যক্তিসকলৰ ক্ষেত্ৰত এই মাহত নিজৰ সংগীৰ প্ৰতি মোহ ভংগ হ'ব পাৰে। বিবাহৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলৰ ক্ষেত্ৰত এই মাহত ভাল জীৱন সংগী বিচাৰি পাব। গতিকে নিজকে অতি উত্তেজিত কৰাৰ পৰা বিৰত থাকক আৰু তেওঁলোকৰ লগত সৰলভাৱে কথা পাতক। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। শাৰীৰিকভাৱে এই মাহটো আপোনাৰ বাবে খুবেই ভাল হ'ব আৰু কোনো বেমাৰ নাথাকিব, কিন্তু মানসিকভাৱে আপুনি কিবা এটা চিন্তাত পৰিব। মনত এনেকুৱা কিবা এটা লৈ আপুনি আশংকাত ভুগিব, যিয়ে মানসিক চাপৰ সৃষ্টি কৰিব আৰু ইয়াৰ সম্ভাৱনাও প্ৰবল। এনে পৰিস্থিতিত যোগাসনক দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰক। যদি আপুনি হাঁফানি ৰোগত আক্ৰান্ত হৈ আছে, তেন্তে এই মাহত নিজৰ বিশেষ যত্ন লওক। ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত ইনহেলাৰটো সদায় লগত ৰাখিব
লগত ৰাখিব, নহ'লে সমস্যা বাঢ়িব পাৰে। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 2 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত সেউজীয়া ৰং ব্যৱহাৰ কৰিব পাৰে। এয়া আছিলে বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ এই জুন মাহটোৰ সম্পূৰ্ণ ফলাফল। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।